স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছো যে ফল-মূল খোৱাৰ সম্পৰ্কে। আমি কিছুমান এনেকুৱা ধৰণৰ ভুল কৰোঁ যিবোৰ ভুলৰ কাৰণে ফল-মূলৰ পৰা আমি যিখিনি ভিটামিন বা যিখিনি প্ৰটিন বা যিখিনি আমাৰ দৰকাৰী শৰীৰৰ কাৰণে দৰকাৰী বস্তু আমি পাব লাগিছিল সেইখিনি আমি নাপাওঁ। বা কেতিয়াবা কি হয় কিছুমান ফল খোৱাৰ পৰত আমাৰ শৰীৰত তাৰ বিৰূপ প্ৰতিক্ৰিয়া হয়। কেতিয়াবা গেছ হয়, কেতিয়াবা অশান্তি হয়, কেতিয়াবা হজম নহয়, এনেকুৱা ধৰণৰ কথা কিছুমান হয়। সেইবোৰ কিয় হয়? মই যিমান দূৰ মই নিজেই নিজক পৰীক্ষা কৰাৰ পিছত মই নিজেই যিখিনি কথা গম পাইছোঁ বা মই নিজৰ ক্ষেত্ৰত পৰীক্ষা কৰি যিখিনি প্ৰমাণ পাইছোঁ, নিজৰ খোৱা বোৱা বা নিজৰ যিটো লাইফষ্টাইল সেই কথাটোত নিজকে পৰীক্ষাৰ মাজলৈ নি বা ফল-মূল খোৱাৰ সম্পৰ্কে নিজেই যিখিনি অভিজ্ঞতা মোৰ হৈছে সেইটোৰ ওপৰত মই ভিত্তি কৰি আজি কিছু কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই আশা কৰোঁ মোৰ এই কথাখিনি শুনি আপোনালোকেও অকণমান ভালকৈ শুনিব আৰু কথাখিনি মানে ওলাই নকৰিব, কথাখিনি এবাৰ ভালদৰে ভাবি চাব। এই কথাখিনি মই পিছতো বহুত ধৰণৰ কিবা কিবি হেল্থ যিবিলাক মানে বিশেষজ্ঞ আছে, স্বাস্থ্য বিশেষজ্ঞ, তেওঁলোকৰ কিছু মানে কথোপকথন পঢ়িও মই গম পাইছোঁ যে এইখিনি আচলতে বেছিক কথা। এইখিনি ভুল আমি সাধাৰণতে কৰিব নালাগে। আচ্ছা, এনেকুৱা ধৰণৰ কি ভুল? আমি সদায় ভাবোঁ যে ফল-মূল খুব ভাল, হেল্ডি, আমি ফল-মূল সদায় খাব লাগে। আৰু মই ধৰক এনেকুৱা ব্যক্তিও আছে যে সদায় মই ফল-মূল খাওঁ, গতিকে কিন্তু সদায় সঠিকভাৱে খায়নে সেইটো এটা বহুত ডাঙৰ কথা। আৰু সদায় সঠিকভাৱে নোখোৱাৰ বাবে বহুত ধৰণৰ অপকাৰ শৰীৰত হয়। এই প্ৰথম কথাটো হৈছে যে মই ক'ব বিচাৰোঁ যে খোৱাৰ পিছতেই ফল। বহুতে মানে কি হয়, খোৱাৰ পিছত মিঠা খোৱাৰ এটা মানসিকতা হয়, ক্ৰেভিংছ হয় মিঠাৰ। গতিকে মিঠা নাখায়, বহুতে ভাবে যে মোৰ মইতো হেল্ডি লাইফষ্টাইল এটা মই মেনেজ কৰি আছোঁ, গতিকে মই মিঠা নাখাওঁ, মই পেষ্ট্ৰি নাখাওঁ, মই চকলেট নাখাওঁ, মই কেক নাখাওঁ, মই মিঠাই নাখাওঁ, কিন্তু মই কি খাম, মই মিঠা ফল খাম, ফ্ৰুটছ খাম। কিন্তু ঘটনাটো হৈ যায় কি যে যেতিয়াই আপুনি মানে ৰন্ধা খাদ্য খায়, সেই ৰন্ধা খাদ্য খোৱাৰ পিছতে লগালগ যদি ফ্ৰুটছ খাই দিয়ে তেতিয়াহ'লে শৰীৰত অপকাৰ হয়। কিয় হয়? যে প্ৰথম কথাটো হৈছে যে ৰন্ধা খাদ্য খুব গধুৰ হয় আৰু ফ্ৰুটছ যেতিয়া আমি খাওঁ, ফ্ৰুটছ আমাৰ সোনকালে শৰীৰে হজম কৰে। গতিকে ৰন্ধা খাদ্যটো যেতিয়া হজম কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো অলপ দীঘলীয়া। যেতিয়া পেটত সেইখিনি সোমায়, ৰন্ধা খাদ্য সোমায়, সেইখিনিৰ প্ৰচেছ আৰম্ভ হয়, যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আৰম্ভ হয় হজম হোৱাৰ। তাৰ ওপৰত যেতিয়া ফল-মূল খাই দিয়া হয়, ফল-মূল সোনকালে হজম হয় যদিও তাৰ ওপৰত পৰাৰ বাবে সি হজম হ'বলৈ অকণমান দেৰিকৈ হজম হয়, কাৰণ মানে যিখিনি ৰন্ধা খাদ্য সেইখিনি হজম হোৱাৰ প্ৰক্ৰিয়া চলি থাকে, সেইখিনি হজম শেষ নহয়। ফলত কি হয়, সেই ফল-মূলখিনি সেই খাদ্যৰ ওপৰত পৰাৰ লগে লগে সেই ফল-মূলখিনি তাতে পচিবলৈ আৰম্ভ কৰে আৰু লগে লগে গোটেই খাদ্য বস্তুখিনি বেয়া কৰি পেলায় আৰু গোটেই খাদ্য বস্তুখিনিক মানে বিষাক্ত কৰি পেলায়। গতিকে খাদ্য গধুৰ আহাৰ খোৱাৰ মানে যিখিনি ৰন্ধা খাদ্য, সেই ৰন্ধা খাদ্যখিনি খোৱাৰ লগে লগে ফ্ৰুটছ খোৱাটো আচলতে ভাল কথা নহয়। গতিকে অকণমান দেৰিকৈ অকণমান 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছতহে ফ্ৰুটছ খোৱাটো ভাল, বা বিশেষকৈ 2 ঘণ্টামানৰ পিছত। গতিকে সেইকাৰণে ফ্ৰুটছ খালে বহুতৰে গণ্ডগোল হয়। বহুতে কয় যে আমুকটো প্ৰব্লেম হয়, আমুকটো ফ্ৰুটছ খালে, তামুকটো প্ৰব্লেম হয়, তামুকটো ফ্ৰুটছ খালে, সেইকাৰণে হয়। তাৰপিছতে হৈছে যে আমি বজাৰত যেতিয়া দেখোঁ মানে খুব ধুনীয়া ধুনীয়া মানে ফল-মূলবিলাক আমি কিনি লৈ আহোঁ, আমি কেতিয়াও ভাবি নাচাওঁ সেইখিনি আমাৰ লোকেলি গ্ৰ' হোৱা ফ্ৰুট হয় নে নহয়। আমাৰ লোকেলি আমি যিখিনি আমাৰ আশে পাশে যিখিনি উৎপাদন হয় সেইখিনি ফল-মূল খোৱাত গুৰুত্ব দিয়ক। কাৰণ বাহিৰৰ পৰা ঠিকে আছে, খোৱাটো ভাল, এভাকাডো খোৱাটো ভাল, মানে আমাৰ এইটো কি কয়, মেজমেলন খোৱাটো ভাল, এইবিলাক খোৱাটো ভাল, মই বেয়া বুলি নকওঁ। কিন্তু ঘটনাটো হৈছে সেইবিলাক কিৱি খোৱাটো ভাল, কিন্তু সেইবিলাক বহুত দূৰৰ পৰা অহা বস্তু, সেইবোৰ অসমত কেতিয়াও উৎপাদন নহয়। গতিকে যেতিয়া বাহিৰৰ পৰা অহা খাদ্য বস্তু, বাহিৰৰ পৰা অহা ফ্ৰুটছ যেতিয়া খায়, আপুনি বাৰীৰ পাছফালৰ পৰা আম এটা ছিঙি আনি ঘৰত থওকচোন, 3 দিন ভালে থাকিব, তাৰপিছত বেয়া হৈ যাব। কিন্তু বাহিৰৰ পৰা অহা, ইমান দূৰৰ পৰা অহা এটা ফ্ৰুটছ আপোনাৰ চকুৰ সন্মুখত 4-5 দিনলৈ ভালে থাকে আৰু আহোঁতেও কত দিন লাগিছে তাৰ ঠিক নাই। গতিকে তেনেকুৱা ফল-মূলবিলাকত
বহুত ধৰণৰ প্ৰিজাৰভেটিভ থাকে যি স্বাস্থ্যৰ কাৰণে ভাল নহয় গতিকে লোকেলি যিখিনি আমি ফ্ৰুটছ পাওঁ আমি আমাৰ আশে পাশে থকা অঞ্চলবিলাকত যিবোৰ ফল মূল উৎপাদন হয় সেইবোৰ খোৱাত বেছি গুৰুত্ব দিয়ক আৰু ছিজনেল ফ্ৰুটছ মানে যিটো ছিজনত যিটো পায় সেইটো খোৱাত গুৰুত্ব দিব লাগে ধৰক ঠিক জেঠ মানে বহাগ মাহ জেঠ মাহত আমাৰ আমটো অলপ টেঙা হৈ থাকে নপকি টেঙা হৈ থাকে কিয় হৈ থাকে আমাৰ শৰীৰত সেই টেঙাটো দৰকাৰ সেইকাৰণে আমটো টেঙা হৈ থাকে আৰু যেতিয়াই ঠিক জেঠ পাৰ হয় আহাৰ সময় লগে লগে পকিবলৈ আৰম্ভ কৰে আৰু আম মিঠা হৈ যায় কাৰণ তেতিয়া আমাৰ শৰীৰত মিঠাৰ প্ৰয়োজন আমাৰ জলবায়ুৱে সেইখিনি সময়ত সেইটো জলবায়ুত সেইটো স্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ হ'লে স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে সেইটো সময়ত মিঠাৰ প্ৰয়োজন সেইকাৰণে আম মিঠা হৈ যায় গতিকে এনেকুৱা ধৰণৰ কথা থাকে গতিকে লোকেলি আৰু ছিজনেল ফ্ৰুটছ খোৱাত একদম সদায় গুৰুত্ব দিব লাগে তাৰোপৰি আৰু এটা কথা হ'ল আমি এটা সাংঘাতিক ডাঙৰ ভুল কৰোঁ সেইটোৱে হৈছে ফ্ৰুট জুচ আমি ফলৰ ৰস খাওঁ ৰস খোৱাৰ লগে লগে কি হয় যেতিয়া যিকোনো এটা ফলে যেতিয়া ৰস খোৱা হয় তাৰ সীতাটো আমি পেলাই দিওঁ সীতাটোত ফাইবাৰ গুচি গ'ল বহুত ভিটামিন বহুত মিনাৰেলছ সীতাটোত গুচি যায় গতিকে আমাৰ হাতত থাকে মাত্ৰ ফ্ৰুটিজ মানে আমাৰ হাতত অকল ফলৰ অকল চুগাৰ থকা চেনি থকা মিঠা থকা অংশটোহে আমাৰ থাকি যায় তাৰমানে এগিলাচ যদি এগিলাচ কমলাৰ ৰস খাই দিয়ে মানে এগিলাচ এইটো মানে মিঠাৰ ৰসহে খাইছে তাৰ বাহিৰে একো নাই খোৱা গতিকে সেই ফ্ৰুটছ কেতিয়াবা কোনোবা এদিন খাইছে সেইটো বেলেগ কথা কেতিয়াবা এদিন খাইছে কেতিয়াবা মন যায় খাবলৈ কোনোবা দিনাখন খাইছে বহুত দিনৰ মূৰত এদিন সেইটো ডাঙৰ কথা নহয় সেইটো খাব পাৰে কিন্তু সদায় যদি আপুনি সেইটো কৰে তেনেহ'লে আপুনি মিঠা খোৱাৰ বাহিৰে অন্য একো নাখায় গতিকে ফ্ৰুটছত থকা যিমানখিনি ভিটামিন মিনাৰেলছ আছে সেইখিনি আপুনি পেলাই দিলে গতিকে সেইটো সদায় বৰ্জন কৰিব লাগে সেইটো সম্পূৰ্ণভাৱে স্বাস্থ্যকৰ নহয় গতিকে সেইটো খাই মানে আপোনাৰ আচলতে সঁচা কথা ক'বলৈ গ'লে কোনো ধৰণৰ লাভ নাই আৰু এটা আমি ভুল কৰোঁ যে আমি ক'ৰবালৈ যাবলৈ হ'লে মানে ধৰক আমি বজাৰ কৰিবলৈ যাওঁ ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়া আমি ধুনীয়াকৈ ফ্ৰুটছ কাটি এটা যিকোনো এটা কিবা টিফিনত লৈ যাওঁ সেইটো এটা খুব মাৰাত্মক কথা যে যিমানে আপুনি ফ্ৰুটছ কাটি থৈ দিব সিমানেই আপোনাৰ শৰীৰৰ কাৰণে উপযোগী হৈ নাথাকিব আৰু বিশেষকৈ টেঙা ফলটো আৰু নহয় কাৰণ কাটি থোৱাৰ পিছত আমাৰ সকলোৱে কয় আগৰ মানুহেও কৈছিলে যে ফল মূল কাটি থোৱাৰ পিছত খুব বেছি 20 মিনিট সময় ৰাখিব তাৰ কাটি থোৱাৰ লগে লগে খাব লাগে গতিকে ফ্ৰুটছ ফল মূল সদায় কাটি লগে লগে খাব লাগে আপুনি যদি ক'ৰবালৈ যাওঁতে আপুনি কেৰি কৰিব বিচাৰে আপুনি যদি লৈ যাব বিচাৰে তেনেহ'লে ভালকৈ ধুই ভালকৈ সুন্দৰকৈ আপুনি লৈ যাওক য'তেই আপোনাৰ মন যায় ত'তে গোটা ফলটো তেনেকৈ লৈ পেলাই খাওক বা কাটি খালেও লগে লগে কাটি লগে লগে খাওক কাটি পেলাই থৈ দিয়া বা ষ্ট'ৰ কৰি ৰখা কাৰবাৰটো কেতিয়াও নকৰিব সেইটো ফল মূল ভালে ৰখাৰ কোনো ধৰণৰ ভালে ৰখাৰ প্ৰক্ৰিয়া নহয় আৰু স্বাস্থ্যৰ কাৰণেও সন্মত নহয় আৰু এটা কথা আছে যে ফল মূল সদায় দিনৰ ভাগত মানে সূৰ্য অস্ত যোৱাৰ আগত খাবলৈ চেষ্টা কৰক সূৰ্য অস্ত যোৱাৰ পিছত নহয় কাৰণ আমাৰ শৰীৰটো সূৰ্যৰ লগত চলে আৰু এনেও মই কওঁ যে আগতেও মই বহু ভিডিঅ'ত কৈ আহিছোঁ যে সূৰ্য ডুবাৰ পিছত খোৱাটো আচলতে যিমান পাৰি কম আৰু যিমান পাৰি পাতল আহাৰ খাব লাগে কিন্তু ফ্ৰুটছ খাব নালাগে কাৰণ আমাৰ শৰীৰে এটা ৰিদমত চলি থাকে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈ এটা ৰিদমত চলি থাকে গতিকে সেই ৰিদমটো মানিহে ফ্ৰুটছ খাব লাগে ফ্ৰুট মইতো মোৰ ক্ষেত্ৰততো এনেকুৱা যে মই ছেকেণ্ড হাফত মানে পিছবেলাটো মই ফ্ৰুটছ নাখাওঁৱেই কাৰণ পিছবেলা মই ফ্ৰুটছ খোৱাৰ লগে লগে মোৰ শৰীৰৰ ওজন বাঢ়ি যায় তেনেকুৱা ধৰণৰো বহুতৰ হয় কিন্তু বহুতে এইটো গম নাপায় বহুতৰ হয় গতিকে পিছবেলাটো মই ফল মূল নাখাওঁৱেই মই সদায় আগবেলাই ফল মূল খাওঁ এতিয়া কথাটো হৈছে যে ৰাতি কোনো কাৰণত ফল খোৱাটো চিন্তা নকৰিব সেইটো স্বাস্থ্যৰ কাৰণে সন্মত নহয় স্বাস্থ্যসন্মত নহয় স্বাস্থ্যৰ কাৰণে ভাল নহয় গতিকে যিমান পৰা যায় দিনৰ ভাগত সূৰ্য থাকোঁতেই ফল মূল খাবলৈ চেষ্টা কৰক আৰু এটা কথা মই ক'ব বিচাৰিম যে আমাৰ আজিকালি হৈছে গাখীৰৰ লগত ফল মূল মিক্স কৰি খায় এইটো এটা ডাঙৰ কথা বিশেষকৈ টেঙা ফল কেতিয়াও গাখীৰৰ লগত খাব নালাগে আৰু এনেও গাখীৰৰ লগত মিক্স কৰি ফ্ৰুটছ খোৱাটো আচলতে খুব এটা ভাল কথা নহয় কিছুমান ফল খাব পাৰে যেনে কল খাব পাৰে আপুনি কিন্তু বাকীবোৰ ফল গাখীৰৰ লগত খোৱাটো অকণমান স্বাস্থ্যৰ কাৰণে খুব এটা ভাল নহয় সকলোৱে হজম কৰিব নোৱাৰে কাৰণ বহুত মানুহ এনেকুৱা আছে যিয়ে গাখীৰ আৰু ফ্ৰুটছ একেলগে খালে দিগদাৰ কৰে তাৰমানে গাখীৰ আৰু ফ্ৰুটছ একেলগে
ফল মূল আৰু গাখীৰ একেলগে খালে আপোনাৰ শৰীৰে হজম কৰিব নোৱাৰে গতিকে সেইটো এটা বহুত ডাঙৰ কথা সেই কথাটোলৈকে মন দিব লাগে আৰু এতিয়া আমি এইখিনি কথা কোৱাৰ পাছত আমাৰ মনত এটা নিশ্চয় ভাৱ উদয় হ'ল যে আমি ফল মূল খাম কেতিয়া কিন্তু মই ক'ব বিচাৰোঁ যে ফল মূল খোৱাৰ আটাইতকৈ উত্তম সময় হ'ল এইটোৱেই যে ৰাতিপুৱা আপুনি ব্ৰেকফাষ্টৰ আগে আগে ফল মূল খাওক ফল মূল খোৱাৰ 20 মিনিট বা 25 মিনিট 30 মিনিটৰ পিছত আপুনি যিখিনি ৰন্ধা খাদ্য গৰম খাদ্য খাব মানে আপুনি ব্ৰেকফাষ্ট হিচাপে খাব সেইখিনি খাওক নাইবা ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ লাঞ্চৰ মাজত আমাৰ মিড ডে মিল বুলি যিটো কয় মাজত আপুনি ফল মূল খোৱাৰ কথা ভাবক যিখিনি সময়ত কিবা এটা খাবলৈও মন যায় আৰু কি খাম ইটো সিটো খোৱাতকৈ ফ্ৰুটছ খাওক আপোনাৰ সেইটো টাইম বান্ধি লওক যে সেইটো সময়তে মই ফল মূল খাম আৰু কিছুমানে ইভিনিং মানে ধৰক যিটো আমি ইভিনিং চাহ খাওঁ সন্ধিয়া আমি যিটো চাহ খাওঁ 4-5টা বজাত যিটো চাহ খাওঁ তাৰ আগে 3:30 4টা এনেকুৱামান সময়তো কিছুমানে ফ্ৰুটছ খায় সেইটো বেয়া সময় নহয় সেইটো সময়তো খাব পাৰে কিন্তু মই ব্যক্তিগতভাৱে মই নাখাওঁ কাৰণ মোৰ ছেকেণ্ড হাফত যদি মই ফ্ৰুটছ খাওঁ তেনেহ'লে মোৰ অপকাৰ হয় গতিকে মই নকওঁ যে মোৰ অপকাৰ হয় কাৰণে আপোনালোকৰো হয় কিন্তু মই কোৱা কথাখিনি এবাৰ ভাবি চাব মই কোৱা কথাখিনিয়ে হয়তো কাৰোবাৰ নিজৰ জীৱনত সেইটো প্ৰযোজ্য হৈ যাব এইখিনি কথা বেছিক কথা এইখিনি কথা ফ্ৰুটছ খোৱা যিসকল মানে ফল মূলৰ প্ৰেমিক যিসকলে ফল মূল খাই ভাল পায় তেওঁলোকে এই কথাখিনি জনাটো অত্যন্ত জৰুৰী যাতে ফল মূলে আপোনালোকৰ শৰীৰত অপকাৰ নকৰে আৰু ফল মূলৰ পৰা পাব লগা ভিটামিন আৰু মিনাৰেলছ আমি সম্পূৰ্ণৰূপে আমাৰ শৰীৰে পায় মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হৈছে মোৰ এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ